অসমৰ 6 জনগোষ্ঠীক জনজাতীয়কৰণৰ বিৰুদ্ধে কোকৰাঝাৰ জিলাৰ দেৱৰগাঁৱৰ ৰাঙলীখাটাস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়কে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি এই কাৰ্যসূচী সন্দৰ্ভত মই জানিব বিচাৰিম বড়োলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ এগৰাকী বিষয়ববী আছে। আজি আপোনালোকে ৰাতিপুৱাৰ পৰাই মূল প্ৰৱেশদ্বাৰত অৱস্থান কৰি প্ৰতিবাদ কৰিছে, আপোনালোকৰ দাবীবিলাক কি কি? আমি বড়োলেণ্ড ইউনিভাৰ্চিটি ষ্টুডেণ্টছবিলাকে কালি ৰাতি আমি গম পাইছোঁ যে 6টা জনজাতি কালি আসাম কেবিনেটত ST ষ্টেটাছটো এপ্ৰুভ দিয়া হৈছে। এইটো লৈ পেলাই আমি বড়োলেণ্ড ইউনিভাৰ্চিটি যিমানখিনি ট্ৰাইবেল ষ্টুডেণ্টছ আছে এইটো মানে আমি নিন্দা কৰিছোঁ। আৰু আমি আজি আমাৰ PG 3rd ছেমিষ্টাৰৰ ফাইনেল এক্সাম আছিল, এইটো আমি বাতিল কৰিছোঁ আৰু আমি প্ৰটেষ্টত আৰু ডেমনষ্ট্ৰেশ্যনত আমি ওলাইছোঁ, যিহেতু এইটো আমাৰ ফিউচাৰৰ কাৰণে যিমানখিনি কালি যে 6টা জনজাতিক ST ষ্টেটাছ আমাৰ আসাম কেবিনেটত এপ্ৰুভ দিয়া হৈছে, এইটো আমাৰ ট্ৰাইবেল ষ্টুডেণ্টৰ কাৰণে বহুত বেয়া হ'ব, আমাৰ ফিউচাৰৰ কাৰণে বেয়া হ'ব। সেইকাৰণে আমি এক্সাম বাতিল কৰি পেলাই আজি আমি প্ৰটেষ্ট কৰিবৰ কাৰণে ওলাই আহিছোঁ। অসম চৰকাৰে যিহেতু ইতিমধ্যে সিদ্ধান্ত লৈছে, আজি কেবিনেটৰ যিটো ৰিপৰ্ট সেইটো দাখিল কৰা হ'ব, ইয়াৰ পিছতো যদি চৰকাৰে আপোনালোকৰ দাবীবিলাক নামানে তেতিয়াহ'লে পৰৱৰ্তী নেক্সট কি ষ্টেপ ল'ব? আমাৰ অসম চৰকাৰে যদি আমাৰ দাবীবিলাক নামানে আমাৰ নেক্সট ষ্টেপ হ'ব আমি যিমানখিনি আমাৰ প্ৰটেষ্ট আৰু ডেমনষ্ট্ৰেশ্যন এইটো আমি আৰু আপাৰ লেভেলত আমি লৈ যাম। এনেদৰে অসমৰে 6 জনগোষ্ঠীকে জনজাতিকৰণৰ বিৰুদ্ধে ইতিমধ্যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অৱস্থান কৰিছে আৰু তেওঁলোকে স্পষ্ট কৰি দিছে যদিহে চৰকাৰে সেই উপৰোক্ত 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰে তেতিয়াহ'লে তেওঁলোকে আৰু অধিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিছে এটা কথা তেওঁলোকে কৈছে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোক প্ৰতিবাদ মুখৰ পৰা হৈ পৰিলক্ষিত হৈছে।